शान्ताकारं भुजगशयनं पद्मनाभं श्रीशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं वन्दे विष्णु भवभयहरं श्रीपादुकेकनाथं वन्दे विष्णु भवभयहरं श्रीपादुकेकनाथं ध्यानं गुरुमूर्तिपूजनं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा मोक्षमूलं गुरुकृपा कृष्ण 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 सर्वप्रथमे हुकाचापरिर এই পুণ্য ক্ষেত্ৰত উপস্থিত অতি শ্ৰদ্ধাৰ মোৰ পৰম পূজ্য আমাৰ তুলসী চেতিয়াদেৱ প্ৰদীপ চেতিয়াদেৱ ভৰত শইকীয়াদেৱ আৰু মোৰ অতি অন্তৰৰ পৰমাত্মাৰ সদৃশ ভকত বৈষ্ণৱ গায়ত্ৰী মাতৃসকল আজিৰ পুণ্য ধামতে যেহেতু আজি ৰাখী বন্ধন পূৰ্ণিমা আজি ৰাখী পূৰ্ণিমা বুলি কয় আৰু ৰাখী পূৰ্ণিমাৰ মূল উদ্দেশ্যটোকে ইয়াতে পাঠ কৰি থকা হৈছে এতেকে আজি আমি এই বলিচলনৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিবৰ বাবে ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ আমাৰ চেতিয়াদেৱ তুলসী চেতিয়াদেৱ প্ৰদীপ চেতিয়াদেৱ ভৰত শইকীয়া তেওঁলোকে কেইবাদিনৰ আগতেই নিমন্ত্ৰণ কৰিছে আগতো এবাৰ আহিছোঁ হয়তো সকলো গোপিনীয়ে লগ পোৱা নাই আজি নিশ্চয় পুনৰ লগ পাইছোঁ আমি আপোনাসবে কৈছে যে আমি নাম ল'বলৈ আছে বাৰু সেইটো ঠিকই আছে আমাক কৈছে এক নামে মাত্ৰ এক নাম যত পাপ সংঘৰিত পাৰে ততেক পাতকি পাপ কৰিতে নোৱাৰে ইমান পাতকি মানে পাপী ইমান পাপ কৰ্ম কৰিবলৈ যিমান কৰিছে সব এক নামেই সংহৰণ কৰি দিয়ে আমি ইয়াত নাম ললোৱে আকৌ দ্বিতীয় নামৰ ইয়াত প্ৰয়োজন আছে বুলি ভবা নাযায় গোপিনী সকলো আছে ভকত বৈষ্ণৱো আছে সকলোৱেতো নাম লৈছে আৰু নাম ইয়াত গাব লাগে বুলি কোনো কথা নাই
তথাপিতো গোপিনীসকলে যদি বোলে নহয় আমি ভদিয়া হিচাপে হৰিনাম এষাৰ গাব লাগে ইয়াত আকৌ কীৰ্তনৰ প্ৰয়োজন আছে জানো এতেকতে উপবাস নধৰিব আমি যদি দুআষাৰ ভগৱন্ত প্ৰভুৰ লীলা চৰিত্ৰৰ বিষয়ে জানিব বিচাৰো সেইটো বৰ ডাঙৰ কথা হ'ব পুণ্য আমাক কৈছে এই অষ্টম অধ্যায়ত অষ্টম স্কন্ধ ভাগৱতৰ অষ্টম স্কন্ধ তাত কৈছে বলি চলনৰ এটি সুন্দৰ কাহিনী ওলাই আছে কাহিনী মানে অলংকাৰ এগৰাকী আইমাতৃ যেনে ধৰণে সুন্দৰ সুন্দৰ অলংকাৰ পিন্ধি আৰু অতি সৌন্দৰ্যপূৰ্ণ হৈ যায় ভাগৱতকো তেনেকেৰে অলংকাৰ অৰ্থাৎ এই অলংকাৰবোৰ কিন্তু ভাগৱতৰ অলংকাৰ গুণৰ অলংকাৰ এইবোৰ সোণ ৰূপৰ অলংকাৰ হীৰামণি মুকুতাৰ অলংকাৰ নহয় ভাগৱতৰ অলংকাৰ হৈছে গুণৰ অলংকাৰ গতিকে কোনে কি তাৰিব বুলি কৈছে গুণে সংসাৰ তাৰিব সংসাৰ তৰিবলৈ হলে কুন্তীৰ দৰে পবিত্ৰ অন্তৰৰ হৃদয়ৰ এগৰাকী আই হবৰ বাবে শিকিবলৈ কৈছে যিগৰাকী আয়ে কুৰুক্ষেত্ৰ যুদ্ধৰ শেষৰ সময়ছোৱাত ভগৱান কৃষ্ণই কৈছিল হে পেহী তুমি এতিয়া ৰাজমাতা হলা ৰাজমাতা অৰ্থাৎ যুধিষ্ঠিৰ শুই যজ্ঞ পাতি আগতে ৰাজসুই যজ্ঞ পাতিছে অশ্বমেধ যজ্ঞ পাতিছে তাৰ পিছতে কি কৰিছে তেওঁ ভাৰতৰ একচ্ছত্ৰী ৰজা হিচাপে পৰিগণিত হৈছে গতিকে তুমি এতিয়া যেতিয়া তোমাৰ পুত্ৰটো ৰজা তুমি মাতা গতিকে তুমি ৰাজমাতা হলা এতিয়া মই আৰু ইয়াৰ পৰা যাবৰ সময় হল গতিকে মই যাওঁ মোক বিদায় দিব লাগে কথাটো এবাৰ খুব দকে শুনিব খুব বহুত ভাৱাৰ্থ আছে ইয়াত ভক্তি পৃথিৱীত এনেকুৱা এটা বস্তু আছে পৃথিৱীৰ সাংসাৰিক জীৱনত চলিবৰ বাবে আমাক কেৱল ধনৰ প্ৰয়োজন ধন নহলে আমি সাংসাৰিক জীৱনত চলিব নোৱাৰো কিন্তু আধ্যাত্মিক জীৱনত চলিবলৈ হলে ভক্তি মাৰ্গ ভক্তি যদি নাথাকে মাত্ৰ পাৰিবাৰিক জীৱনত দেখাচাৰ হিচাপে কৰ্ম কৰে ভক্তি বিনা ভক্তিত কৰে তেতিয়া কিন্তু পাৰটো পোৱা নাযায় গতিকে কি লাগিব বুলি কৈছে ভক্তি অবিহনে মুক্তি নহব আমি নামঘৰত সকলোৱে আহি আছো কি কাৰণে আহিছো এই কথাটো নিজক এবাৰ খুব সুন্দৰভাৱে সুধিব লাগে নিজকে সুধিব লাগে যে কি কাৰণে নামঘৰলৈ আহিছো ইয়াৰ উদ্দেশ্য কিবা এটা নিশ্চয় আছে এই উদ্দেশ্যটোৰ বিষয়ে আমি জানিব লাগিব এতিয়া আমাক কৈছে বলি চলন বলি অসুৰ প্ৰহ্লাদৰ নাতি বিভীষণৰ পুত্ৰ প্ৰহ্লাদৰ পুত্ৰ বিভীষণ আৰু বিভীষণৰ পুত্ৰ বলি ৰজা এই আটাইকেইজনেই বৈষ্ণৱ মাৰ্গ যদিও বাস্তৱিকত অসুৰ কিন্তু আধ্যাত্মিকত তেওঁলোক বৈষ্ণৱ মাৰ্গ আমিও একেটাই আমি দেখাচাৰ হিচাপে যিখিনি কৰিছো কিন্তু আমাৰ হৃদয় মন্দিৰত যাতে ভগৱান প্ৰভুৰ চিন্তা চৰ্চা খুব সুন্দৰভাৱে চলিব লাগে এই কথাটোৰ বাবে বলি চলন এটি কাহিনী বলি চলন মানে অসুৰক চলিব লাগে
আমাৰ ভিতৰত থকা অসুয়া যিবিলাক চৰিত্ৰ এই চৰিত্ৰবিলাক শেষ কৰিব লাগিব আধ্যাত্মিকত ক'বলৈ গ'লে দেহ মাৰ্গত ক'বলৈ গ'লে যে আমাৰ ভিতৰত থকা যিবিলাক অসুয়া অপ্ৰীতি মনোবৃত্তি এইবিলাকক আমি দূৰ কৰিব লাগিব এইটোকে কৈছে চলিব লাগিব এইটো বলি চল আৰু সেই বলিত চলিবৰ বাবে কোন আছে আমাৰ যি অসুয়া অপ্ৰীতি অত্যাচাৰী যি মনোভাৱ এই মনোভাৱবিলাক চলিবৰ বাবে কাৰ সহায় ল'ব কাৰ সহায় ল'ব ধনৰ ল'ব সা সম্পত্তিৰ ল'বনে বন্দুক বাৰুদৰ ল'বনে নাই বেলেগ কিবা কিবি এনেকুৱা অস্ত্ৰ শস্ত্ৰে আমাৰ অসুয়া অপ্ৰীতিবিলাক দূৰ কৰিব একোৱেই নোৱাৰে এইবিলাক কিমান আইন বান্ধিছে চৰকাৰে কিমান আইন বান্ধিছে চৰকাৰখনে যে এনেকুৱা যি পৃথিৱীত শুনিবলৈ মন নোযোৱা দেখিব নোৱাৰা টিভিৰ পৰ্দাত চালে পুত্ৰ আৰু মাতৃ পিতৃৰ একেলগে চাব নোৱাৰা যি দৃশ্য এই দৃশ্যবিলাক নাইকিয়া কৰিবৰ বাবে চৰকাৰে বহুত কিন্তু আইন প্ৰণয়ন কৰিছে দুগুণে বাঢ়িছে কমা নাই কমিছে জানো কমা নাই কিবা এটা শুনিব কালি যোৱা ৰাতি আপোনালোকে শুনিছে দিনত নাম গাই থকা এটি ল'ৰা লাপতি মৰিয়াই পেলাই থৈছে চিন্তা কৰিব নিজৰ দেহ মাৰ্গৰ কথা ভাবিব আমাৰ কাইলৈ কি হ'ব আজি এই সমাজখন আমি যেনেধৰণে পাইছো কালিলৈ পাম বুলি আশা কৰিব পাৰে সেইকাৰণে কৈছে এই অসুয়া অপ্ৰীতিবিলাক দূৰ কৰিবৰ বাবে একমাত্ৰ উপায় আছে ভগৱন্ত পুৰুষ ভগৱন্ত পুৰুষৰ যি সহায় নলয় পৰমাত্মাৰ যি সহায় নলয় সেইজন ব্যক্তিয়ে আমাৰ ভিতৰত থকা অসুয়া অপ্ৰীতি কিন্তু নাশ কৰিব নোৱাৰে কোনো শক্তি নাই এনে কোনো শক্তি আছে নে বুলি নাভাবিব যি নেকি আমাৰ অসুৰ শক্তিবিলাক নাশ কৰিব পাৰে তাৰ বাবে কি দিছে ভগৱান প্ৰভু বতু স্বৰূপে বতু মানে কি চুটি চাপৰ বহুত চুটি চাপৰ এনেকুৱা এজন সুন্দৰ পুৰুষ যাক দেখিলে সকলো গোপীবিলাকেই একেবাৰে চৰণত সেৱা কৰিবলৈ মন যাব একোলা তুলি ল'বলৈ মন যাব এনে সুন্দৰে ভগৱান পুৰুষে ৰূপ ধাৰণ কৰিছে অসুৰ খেদিবৰ বাবে অসুৰক চলিবৰ বাবে ভগৱানে বহুত ডাঙৰ কায় এটা ল'ব লাগিছিল কিন্তু লৈছে জানো কি লৈছে একেবাৰে অকণমানি বতু বামন স্বৰূপে বামন বুলি নকব বামন আমি প্ৰাৰ্থনাবিলাক গাওঁতো ভুল হয় প্ৰাৰ্থনাবিলাক নুবুজি হোৱাৰ কাৰণে আমাৰ প্ৰাৰ্থনাটো কাম নহয় বামন স্বৰূপে বুলি নেগায় বামুণ বুলি গায় বামুণ বামুণ নহয় বামন বামন মানে চুটি চাপৰ আৰু এই চুটি চাপৰ বামনক কোনে জন্ম দিলে আইসকলে জানেনে এই বামন জন্ম ক'ত হৈছিলে জানেনে বাৰু নিশ্চয় নাজানে গতিকে আমি জানিবৰ বাবে নামঘৰলৈ আহিছো জানিবৰ বাবে আহিছো
কিন্তু যদি আমি এনেধৰণে জীৱনটো মাহ প্ৰসাদ খাই খাই জীৱনটো শেষ কৰি দিওঁ, আমাৰ কিবা লাভ হ'ব জানো? সেইবাবে জ্ঞান কথা শ্ৰৱণ কৰিব লাগিব। জ্ঞানেহে আমাৰ জ্ঞান যিটো খৰ্গ বুলি কয়, জ্ঞানৰ যিটো অস্ত্ৰ বুলি কয়, এই অস্ত্ৰবিলাকেই হৈছে ভগৱানৰ বিভূতি। আৰু এই বিভূতিয়ে আমাৰ ভিতৰত থকা অসুৰৰ যি স্বভাৱ, এইবিলাক কাটি খণ্ড খণ্ড কৰিব পাৰে। আপুনি মই কেতিয়াও নোৱাৰো। কিয় নোৱাৰো? আমি নিজে কৰিছো বুলি ভাবো, মই কৰিছো। এই মনোবৃত্তি, এই ভাৱনাটোৰ বাবেই আমি কি কৰিব নোৱাৰো? আমাৰ ভিতৰত থকা অসূয়া শক্তিবিলাকক প্ৰশ্ৰয়হে দিব পাৰো, অৰ্থাৎ আশ্ৰয় দিব পাৰো, কিন্তু নাশ কৰিব নোৱাৰো। গতিকে আমি কি বুলি কৈছে? নাশ কৰিব লাগিছিলে। নাশ কৰিলেহে আপুনি আচল বস্তুটো লাভ কৰিব। সেইকাৰণে অদিতিৰ পুত্ৰ বামন ভগৱান স্বৰূপে অদিতিৰ লগত জন্ম হৈছে। কাশ্যপৰ পত্নী অদিতি। অদিতি কি কৰি পাইছিলে? প্ৰয়োগ ব্ৰত কৰি লাভ কৰিছে। প্ৰয়োগ ব্ৰত কৰি পাইছে নিশ্চয়। আপোনালোকে ব্ৰত কৰি পাইছেনে? পাইছে নাই বাৰু? ব্ৰত কৰি নিশ্চয় ব্ৰত কৰিছে। ব্ৰতৰ অৰ্থ কি? আমি যে ব্ৰত কৰো, এই ব্ৰতটোৰ অৰ্থটো কি বাৰু? আইসকলে ক'ব নেকি? ব্ৰত মানে ত্যাগ। আপুনি ত্যাগী হৈ সকলো অসূয়া যি চক্ৰ, আমি সদায় যিবিলাক অখাদ্য খাওঁ, যিবিলাক আমি নোখোৱা বস্তু খাওঁ, নোখোৱা কথা কওঁ, এই সকলোবিলাক বাদ দি কেৱল ভগৱন্ত পুৰুষে যি গ্ৰহণ কৰে, মাখন খায়, ঘিউ খায়, ক্ৰীম খায়, এইবিলাক বস্তু যদি আপুনি ভক্ষণ কৰে, সেইটো ব্ৰত হ'ব প্ৰয়োগ। সেই ব্ৰতটোৰ দ্বাৰা অদিতি দেৱীয়ে বামন ভগৱানক জন্ম দিলে। কি কাৰণে জন্ম দিলে? যে তেওঁৰ নিজৰ, অৰ্থাৎ সতিনী বুলি কয়, নিজৰ ২-৩জনী, এজনে বিয়া কৰাৰ পিছত তেওঁক সতিনী বুলি নকয় জানো? ৩০ গৰাকী বিয়া পাতিছে কাশ্যপ ঋষি, ৩০ গৰাকী। তাৰ ভিতৰত মুখ্য অদিতি আৰু দিতি। আৰু দিতিৰ পুত্ৰবিলাক সব দৈত্য, দানৱ, অসুৰ। আৰু অদিতিৰ পুত্ৰবিলাক কি? দেৱতা, সকলো দেৱতা। আৰু এই অদিতিৰ পুত্ৰবিলাকক কি কৰিলে? বলি ৰজাই সিংহাসন কাঢ়ি ললে স্বৰ্গৰ। এইটো মূল কাহিনী। অৰ্থাৎ কিয় কাঢ়ি ললে? আমাৰ এইখন স্বৰ্গ বুলি কৈছে, চিত্ৰ। এই চিত্ৰখনে আমাৰ স্বৰ্গ। আৰু এই ইয়াতে কি আছে বুলি কৈছে? ভগৱন্ত পুৰুষক জন্ম দিব পৰা ব্যৱস্থা আছে। ইয়াতে জন্ম দিব পাৰিব। কিন্তু কেনেধৰণে দিব? যি ত্যাগী, যিজন পুৰুষ ত্যাগী হৈছে, যিজন ভকতে সকলো অসূয়া অপ্ৰীতি বাদ দিছে, কেৱল সৎসংগত ঘূৰিছে, আৰু সৎসংগত ভেকচন কৰি যদি ঘূৰে, তেওঁৰ পাপটো দুগুণ হ'ব। পাপ দুগুণ হ'ব। যিহেতু আমি সিদিনা কৈছিলো যে জয় বিজয় অকণমান অপৰাধ,
এই অপৰাধটোৰ কাৰণে 3 বাৰ মৰ্ত্যত অসুৰ হিচাপে জন্ম ল'বলগীয়া। তেতিয়া আমি কিমান তেনেকুৱা কৰিছো, আমাৰ এনেকুৱাটো সাধাৰণ পাপ নহয়, আমি তাতকে বহুত দুৰ্বল পাপ কৰিছো। এই পাপবিলাকৰ বাবে আপুনি মই কিমান দিন ফচিব লাগিব নৰকত জানে? 84 লক্ষ যোনি অতিক্ৰম কৰিব। তেতিয়াহ'লে আমি এই সুন্দৰ দেহাতি, সুন্দৰ এই মানৱ দেহাতি লাভ কৰিছো, বহুত পুণ্যৰ ফলত লাভ কৰিছো, বহুত পুণ্য। আকৌ ভৱিষ্যতে আমি পুনৰ ইয়াত পৰিব, এতিয়া মানুহ হিচাপে, আৰু পিছত ব্ৰাহ্মণ কুলত, তাৰ পিছত সন্ত কুলত, মহন্ত কুলত, গোস্বামীৰ কুলত আমি জন্ম হ'বলৈ আশা কৰিব লাগিব। যদি কওঁ যে নাই আমি মানুহ হ'লো, যেতিয়া ইয়াৰ পিছত মানুহ হ'ল নে নাই তাইৰ কি ঠিকনা, গতিকে যি পাওঁ খাই যাব, এইটো অসুৰৰ মনোবৃত্তি, এইটো অসুৰৰ ভাৱনা, মানুহৰ নহয়, মানুহৰ ভাৱনা নহয় এইবিলাক। গতিকে মানুহৰ ভাৱনা হ'বলৈ কৈছে, আৰু সেইবাবেই যি অসুৰৰ বৃত্তি ল'লে দিতিৰ পুত্ৰবিলাকে, দিতিৰ নিজৰ মাকে কি বুলি কৈছে, যোৱা দৈত্যগণক কি দেৱতাসকলক বন্দী কৰি তোমালোকে ইন্দ্ৰৰ আসনখন লাভ কৰা। মাকে জানো এই বুদ্ধি দিব লাগে? আজিকালি বহুত মাকে কিন্তু এইবিলাক বুদ্ধি পুত্ৰ কন্যাক দিয়া দেখা যায়। বোলে এই মানুহ ঘৰত মানুহ ঢুকালে তাহলে সেইফালেদি নাযাবি দেই বোপাই, তোক কিবা কামত লগাই দিব, এইবিলাক বুদ্ধি দিয়ে। আৰু ক'ব যে সেই মানুহ ঘৰলৈ নাযাবি, ৰভাতি আছে, তোক কামত লগাই দিব, সেই মানুহটোৰ ওচৰত নাযাবি, সেই মানুহজনী বাই মানুহ, আৰু সেই মানুহজনী ওচৰলৈ গ'লে তোক কি কামত লগাই দিব তাৰো ঠিকনা নাই। নামঘৰলৈ নাযাবি, ৰাইজে কলৈ পঠিয়াব, কি বস্তু আনিবলৈ দিব ঠিকনা নাই, গতিকে তই ঘৰতে থাক, এনেই থাক। এইবিলাক মাতৃৰ ভাৱনা নহয়। কুন্তি দেৱীয়ে নিজৰ পুত্ৰক এৰি দিছে অকাসুৰ আৰু হিড়িম্বাসুৰক বধ কৰিবলৈ, জানে যে এইকেইজন প্ৰকাণ্ড অসুৰ, ভীমে বা যদি ভীম মৃত্যু হৈ যায় তেতিয়া মোৰ কি হ'ব। এই কথাষাৰ কিন্তু কুন্তি দেৱীয়ে ভবা কি ভাবিছে, পৰমেশ্বৰ পৰম প্ৰভুৰ চৰণত কল্পনা কৰি দিয়া হৈছে। কিমান 12 বছৰ বনবাস খাটিলে, কিমান অসুৰৰ মাজত থাকিলে, কিন্তু এজনৰ হানি হ'ল জানো? এজনৰ কিবা অংগক্ষণ হ'ল জানো? একোৱেইটো নহ'লে। ইয়াৰ কাৰণটো কি? একমাত্ৰ মাতৃগৰাকী কি আছিলে? সতী আছিলে। মাতৃগৰাকী সতী আছিলে। সেইবাবেই কৃষ্ণৰ আগত কৈছিলে যে মোক তুমি এতিয়া এৰি থৈ যাবলৈ ওলাইছা, মই বুজি পাইছো তুমি কি কাৰণে মোক এই কুৰুক্ষেত্ৰ যুদ্ধৰ শেষত মোক এৰি যাবলৈ ওলাইছা, মই চাম। তেতিয়া ক'লে যে কি জানা তুমিতো ৰাজমাতা হলা, ৰাজমাতা হোৱাৰ পিছত তোমাৰ ভয়ৰ কি কাৰণ আছে? গতিকে মই তোমাক এতিয়া এৰি থৈ যাব পাৰোঁ। তাহলে ঠিক আছে, মই যাবলৈ দিম, কিন্তু তুমি মোক এটা বৰ দি থৈ যাব লাগিব। তেতিয়া বোলে লোৱা, মই তোমাক বৰ দিবলৈ ৰাজি আছো, তুমি বৰ লোৱা। ভগৱন্ত পুৰুষে কুন্তি দেৱীক কৈছে যে তুমি বৰ লোৱা। অৰ্থাৎ সৎ ব্যক্তি, সৎ আইসকলক ভগৱন্ত পুৰুষে দিওঁকে থাকে, কিন্তু নিবলে নাহে, দিবলে।
এজন ভকতে আপোনাৰ ঘৰত প্ৰৱেশ কৰাৰ পিছত সেইজন ভকতে আপোনাক দিবলৈহে যাব, কিন্তু আনিবলৈ নাযায়। কি দিবলৈ যাব? সা সম্পত্তি, টকা পইচা নহয়, জ্ঞান দিবলৈ যাব। মানৱ জীৱনটো উত্তৰণৰ ব্যৱস্থা দিবলৈ যাব। কিন্তু সেইজন ভকতৰ সংগ লবলৈ বহুত জটিল, পায়ো বহুত লোকে কলিৰ লোকত হেৰুৱাই দিছে। সেইজন ভকতক দেখি আদৰি নলয় যে এইজনৰ পাল্লাত পৰিলে আমি কি হৈ যাব লাগিব? বহুত সময় কথা শুনিব লাগিব, আৰু বহুত সময় কথা শুনিলে আমাৰ কাম কাজবিলাক কিবা হৈ যাব। আমি এনে শুনি থাকিব লাগিব, এইজনৰ কথা কৈ থাকিব আৰু আমি শুনি থাকিব লাগিব, লাভ নহ'ব। এনেকুৱাকে ভবাৰ বাবে কলিৰ লোকত কি হৈছে? পাপ অৰ্জন কৰিছে, কিন্তু পুণ্য অৰ্জন কৰিব নোৱাৰে। পুণ্য অৰ্জন কৰিবলৈ হ'লে আশীৰ্বাদৰ প্ৰয়োজন আছে। পুণ্য অৰ্জন কৰিবলৈ হ'লে আশীৰ্বাদ লাগিব। যদি তুমি অভিশাপ বিচৰা তেতিয়াহ'লে আশীৰ্বাদ দৰকাৰ, আশীৰ্বাদ নহয়। আৰু সেইবাবেই কুন্তীয়ে ক'লে, মোক এটাই বৰ দিয়া, তুমি যাবলৈ ওলাইছা যেতিয়া মোৰ জীৱনত যাতে কেৱল দুখ হয়, দুখ। এইটো কম বৰ লৈছে নে বাৰু? এই বৰটোৰ কথা শুনাৰ লগে লগে এগৰাকী সতীৰ চকুৰ পানী থল থল কৰি পৰিল। অৰ্থাৎ মানুহে জানো দুখ বিচাৰে বাৰু? দুখ বিচাৰেনে? কাৰণ ভগৱান য'ত নাথাকে তাত ভক্তি শ্ৰদ্ধা একোৱেই নাথাকে। অৰ্থাৎ সেইকাৰণে ভগৱানক জন্ম দিবলৈ হ'লে আপোনাৰ হৃদয় পৰিষ্কাৰ কৰিব লাগে। কেনেকে পৰিষ্কাৰ? সৎ সংগলৈ আহিব লাগে, সৎ কথা শুনিব লাগে, আৰু বৃদ্ধ যিসকল ব্যক্তি তেওঁলোকক আদৰ কৰিব লাগে। বৃদ্ধ মানে কি? আশ্ৰম বুলি কৈছে বৃদ্ধ। কি আশ্ৰম? তীৰ্থ। বৃদ্ধসকলক যিমানে আমি আলপৈচান কৰিব পাৰিম, যিমানে তেওঁ লগত লাগি থাকিব পাৰিম, সিমানেই তীৰ্থলে যোৱাৰ দৰে পুণ্য লাভ কৰিব পাৰে। ঘৰতেই পুণ্য আছে, বেলেগত যাব নালাগে। ঘৰতেই বৃদ্ধ মাতৃ আছে, ঘৰতেই বৃদ্ধ পিতৃ আছে। এই সকলক যদি আমি শ্ৰদ্ধা ভক্তি জনাও, কোনো কথা আমি নেপেলাও, তেওঁৰ প্ৰতিটো কথা অনুকৰণ কৰি আমি এই গৃহস্থী আশ্ৰমীখন চলাব পাৰো, তেতিয়া কিন্তু আমাৰ পুণ্যই পুণ্য। আপুনি জানেনে যে আপোনাৰ মৃত্যুৰ সময়ছোৱা যদিহে ভগৱন্তৰ নাম ল'বলৈ বিচাৰে, মৃত্যুৰ সময়ছোৱা তেতিয়া আপুনি পাৰ পাব। সেইকাৰণে কৈছে, গীতাত কৈছে, ইয়ং ইয়ং ৱাপি স্মৰণ ভাৱম তেজতন্তে কলেবৰম। অৰ্থাৎ ইয়ং ইয়ং যি যি ব্যক্তি স্মৰণ ভাৱম, মৃত্যুৰ সময়ত তেজতন্তে কলেবৰম, অৰ্থাৎ মই এই কলেবৰটো ত্যাগ কৰিবৰ সময়ছোৱা কি বুলি কৈছে? স্মৰণ কৰিব পাৰে। কি স্মৰণ? যোনে যি ভাৱে স্মৰণ কৰে, তম তমেবৈতি কুন্তেও সদা তদ্ভাৱ ভাবিতা। সেইজন ব্যক্তিয়ে পিছৰ জন্মটো তেনেধৰণেই লাভ কৰিব।
যেহেতু আমার জয় ভৰতৰ কাহিনীত কৈছে যে ভৰত ৰজাই যেতিয়া সেই হৰিণৰ মোহত পৰি শেষত মৃত্যু হৈ গ'ল, হৰিণৰ কথা চিন্তা কৰি মৃত্যু হৈ গ'ল। তেতিয়া কি হৈছিলে? পিছৰ জন্মটো হৰিণ হৈ জন্ম। গতিকে মৃত্যুৰ সময়ছোৱাত আমি সকলোৱে এটা কথাই ভাবো যে ৰাম বুলি ক'লেই হ'ল, কিন্তু আহিব জানো? ৰিহাৰ্চেল কৰিছেন নাই? অভ্যাস কৰিছেন নাই? যদি কৰা নাই, সেই সময়ছোৱাত আপোনাৰ যি বস্তু খাই আছে সেই বস্তুৰ কথাহে মনত কৰিব। এটা বহুতে কয় যে এজন ভাং খোৱা মানুহ আছিলে, এতিয়া শেষৰ সময়ত তেওঁ যাব, এতিয়া ভাং এচিনি মাত্ৰ। এইবোৰ জানো বিষয় নহয়? এইবিলাক কথাই নহয়। ভগৱন্তক বাদ দি ভাঙে, যিটো পুলিচেও ধৰে বাটত, ভাঙে তাৰিব। ইমান কম অজ্ঞান হোৱাৰ বাবে মৃত্যুৰ সময়ছোৱাত পিছৰ জন্মটো বহুত বেয়া হৈ যায়। এই চৰণ যিটো ব্যৱস্থা, বলি চৰণ, ইয়াৰ যিটো তত্ত্ব, এই কথাখিনিকেই আলোচনা কৰি থকা হৈছে, বেলেগ বুলি নাভাবিব। অৰ্থাৎ মানে কি, আমাৰ মৃত্যুৰ সময়ছোৱাত আমি এজন মানুহ শয্যাগত হৈ আছে, সেই মানুহজনক আমি কি দিবগে লাগে? কি দিয়েগে বাৰু? আপোনালোকে কি দিয়েগে? ধৰি লওক এজন মানুহ মৰু হৈ আছে, হিকটিয়াই আছে, দীঘলকে উশাহ লৈ আছে। আপোনালোকে পিতৃয়ে হওক, মাতৃয়ে হওক, বন্ধুৱে হওক, যিয়েই নহওক, সেই ব্যক্তিজনক আপোনালোকে কি দিবলৈ যাব? কোনোৱে গাখীৰ দিয়ে, কোনোৱে কি দিয়ে? মিঠাই দিয়ে, কোনোৱে পানী অকণ দিয়ে। এইবোৰ চব মিছা, এইবোৰ চব মিছা। কি দিবলৈ যাব লাগে? অন্ততঃ তেওঁৰ ওচৰত গৈ ভগৱান প্ৰভুৰ কথা চৰ্চা কৰিব লাগে। তেওঁ যাতে কিজানি ভগৱন্তৰ কথা শুনি অন্তিম সময়টোত ভগৱানৰ নাম লৈ চাবকে পাৰে, এই কথাটো ভাবিব লাগে। আপুনি গাখীৰ খাই, পানী খাই, এইবিলাক কিবা কিবি মিঠাই চিঠাই খাই সেইজন বৈকুণ্ঠলৈ কেতিয়াও কথাটো মিছা নেকি? গতিকে আপোনালোকে এই কামটো নকৰি যদি সেই মৃতকৰ ওচৰত গীতা পাঠ কৰে, মৃতকৰ ওচৰত যদি দুজনমান সৎ ব্যক্তি মাতি আনি ভগৱন্ত প্ৰভুৰ আলোচনা কৰে, তেতিয়া কি পাব? পৰম পদ লাভ কৰিব পাৰিব। আমি পৰম পদ লাভ কৰিবলৈ এইবিলাক ব্যৱস্থা লাগে, কিন্তু মৃত্যুৰ সময়ত আমি বহুতে দেখো এইবিলাক মিঠাই চিঠাই কিবা কিবি নি পেলাই খুৱাবলৈ যায়। মাছ খাবলৈ মন যায়, মাংস জোল খাবলৈ মন যায়, ধেৰ শুনিছো। আপুনি যদি মাংস খুৱাই সেই ব্যক্তিজন মৃত্যু কৰাব পাৰে, পিছৰ জন্মত সি বাঘ হোৱাটো খাটা। মাংসই খাব, সি মাংস খাব। গতিকে এনেকুৱা ব্যৱস্থা কৰিবলৈ জানো আমি মানুহৰ জন্ম লৈছিল? যিকেইটা বেয়া বস্তু গৰু ছাগলীও নাখায়, সেইকেইটা বস্তু কিন্তু মানুহে খায়। আপুনি মাছ দি চক, ছাগলী খাবনে? সিজাই দিয়া মাছৰ জোল দি চক, মাংসৰ জোল দি চক, ছাগলীয়ে নাখায়, গৰুৱে নাখায়। কিন্তু আমি এতেকে আমি জানিব লাগে যে যিটো বস্তু প্ৰকৃতিৰ জগতত পশুৱে গ্ৰহণ নকৰে, যি পশু বুলি আখ্যা দিয়া হৈছে, সেই পশুৰ তাৰণাত আমি বহু তলত আছো, ওপৰত নাই। ইয়াত সেইকাৰণে বামন গোসাঁয়ে কি কৰিলে? বলিক চলিবৰ বাবে সামান্য অকণমানি ব্ৰাহ্মণৰ ৰূপ ধৰি আহিলে।
আৰু আহিলে কি কেতিয়া আহিলে একেবাৰে যজ্ঞ অন্তিম সময় হ'ল অৰ্থাৎ যজ্ঞ ভাগিবই এতিয়া এনেকুৱা সময়তে সেইজন আহি ওলালে কেনেকৈ ওলাইছে জ্যোতিমান হৈ আহিছে পোহৰ হৈ আহিছে সুন্দৰ এক ৰূপ ধাৰণ হৈ আহিছে আৰু তেতিয়া শুক্ৰাচাৰ্য অসুৰৰ গুৰু শুক্ৰাচাৰ্যই গম পালে যে স্বয়ং বিষ্ণু আহি আছে গতিকে যজ্ঞ সোনকালে খৰধৰ কৰিব লাগে আমাৰ ইয়াতো ভকত বান্ধৱ যদি যায় কাৰোবাৰ ঘৰলৈ এইজন আহিলে বহু লেকচাৰ মাৰিব এইজন আহিলে যিমান কথা ক'ব ঠিকনা নাই গতিকে খোৱা বোৱাটো সোনকালে এই ব্যৱস্থা তুলে যায় গতিকে কি কৰিলে সেই বামন গোসাঁই যেতিয়া উপস্থিত হ'ল আৰু ক'লে কি ভিক্ষাং দেহি ভিক্ষা দিয়া তেতিয়া শুক্ৰাচাৰ্যই বলিত ক'লে যে এতিয়া দান দিয়াৰ সময় নহয় এতিয়া দান দিয়াৰ সময় নহয় গতিকে এতিয়া দান দিব তুমি নোৱাৰিবা কাৰণ শুক্ৰাচাৰ্য সকলো কথাই জানে আৰু তেতিয়া কি কৰিলে সেই বলি ৰজাই কি কৰিলে নাই 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 শেষৰ যিজন অতিথি এইজনটো অতিথি মই নিমন্ত্ৰণেই কৰা নাই অতিথি কাক কয় যিজন ব্যক্তি তিথি বাৰ নক্ষত্ৰ নোহোৱাকে নিমন্ত্ৰণ নোহোৱাকে আপোনাৰ ঘৰত আকস্মিকে ওলায় আপুনি চিনিও নাপায় সেইজন কিন্তু জানি ল'ব যে এইজন স্বয়ং ভগৱন্ত লোক ধৰি আহিছে সেইজনক যদিহে আপুনি অশ্ৰদ্ধা কৰে তেতিয়া 7টা জন্মৰ বাবে আপোনাৰ পাপ ৰাখিত নৰকত ভুঞ্জিব লাগিব সেইজন হ'ল অতিথি অতিথিয়ে কি কৈছে অতিথিয়ে দিবলৈ আহে নিবলৈ নাহে আৰু আলহীয়ে কি কৰে আলহী মানে কি লয় অৰ্থটো কি লয় স্বাৰ্থপৰ আলহী মানে স্বাৰ্থপৰ আজি যদি আপুনি কাৰোবাৰ ঘৰলৈ যায় আপোনাক খুব সুন্দৰকৈ খুৱাই আপুনি তেতিয়া নিমন্ত্ৰণটো কৰি থৈ আহে লগতে যে তুমি যাবা আকৌ আমাৰ ঘৰলৈ যোৱা নাই যে আমাৰ ফালে যাবা আকৌ তেতিয়া ক'লে হ'ব বাৰু মই অহা সপ্তাহত তোমালোকৰ ঘৰলৈ যাম আৰু অহাৰ সময়ত কিমানবাৰ ফোন কৰে ফোন কৰাৰ অৰ্থ কি যে মই গৈছোঁ তুমি গোটাই থোৱা মই গৈছোঁ তুমি গোটাই থোৱা হয়তো তুমি গম নাপালে কিজানি নুগুৰুৱাই মইতো গুদামুখে আহিব লাগিব আৰু এইজনে ভাবি আছে কি যে তাত গৈ মাছেৰে মই ধুনীয়াকৈ খাই আহিলোঁ ইয়াত কিন্তু মই তাতকৈ বেছিকৈ খুৱাব লাগিব তেতিয়া মই পিছবাৰ যাওঁতে আৰু ভালকৈ খুৱাব এইবিলাক হ'ল আলহী এইবিলাক আলহী এইবিলাকক লৈ আপোনাৰ পুণ্য কাহানি নহ'ব অতিথি দেৱ ভৱ অতিথি দেৱ অতিথি দেৱতাৰ জ্ঞান কৰা কিন্তু আমি কি কৰোঁ আপোনালোকে চাওক এইটো প্ৰমাণ হৈ আছে এজন যদি গাড়ী লৈ অহা ব্যক্তি আহে সেইজন ব্যক্তিক আপোনালোকে যিমান আদৰ সাদৰ কৰিব এজন যদি ভকত চাইকেল এখন লৈ যায় কৰিব জানো ৰ'ব আপুনি ৰ'ব ভিতৰত আলহী আছে অতিথিক বাদ দিয়া আলহীক চকু কাণ দিয়া এইবিলাক পুণ্য হ'বনে পাপ হ'ব গতিকে সাৱধান বান্ধি দিছে ভাগৱত ফিল্টাৰ ভাগৱত হৈছে ফিল্টাৰ পৰিষ্কাৰ কৰিব আপোনাৰ লেতেৰা ভাগৱত যদি শুদ্ধভাৱে শ্ৰৱণ কৰে শুদ্ধভাৱে একচিত্ৰ মনেৰে যদি আপুনি ভাগৱতৰ কথা শুনে তেতিয়া আপুনি কি পাব আপোনাৰ ভিতৰত থকা বেয়া বস্তুবিলাক বাহিৰ কৰি দি
পৰিষ্কাৰ ফিল্টাৰ পানী নিগৰাই অৰ্থাৎ ক্ষীৰ সাগৰ নহয়নে বাৰু গতিকে ক্ষীৰ সাগৰ য'ত থাকে তত ভগৱান বিৰাজ কৰে আৰু তেতিয়া কি কৰিলে বলিয়ে ক'লে শেষৰ অতিথিজন মই কেতিয়াও বিমুখ নকৰোঁ গতিকে মই দান দিমেই তেতিয়া ক'লে যে নাই নাই তুমি নাজানা এইজন স্বয়ং বিষ্ণু আহিছে বিষ্ণু বা কি ডাঙৰ কথা কি ভয়ানক কথা যিজন সৃষ্টি লয়ৰ গৰাকী যিজনে আমাক সকলো দিয়ে যিজনে আমাক পৰম ধামলৈ লৈ যায় সেইজন ব্যক্তি মোৰ নিচিনা এজন সাধাৰণ ব্যক্তিৰ ওচৰত দান পাত্ৰ ভিক্ষা তুলিছে মোৰ আৰু ইয়াতকৈ কিবা পুণ্য আছে নিজে ভাবিছে বলি আৰু তেতিয়া ক'লে যে মই দান দিবলৈ প্ৰস্তুত আছো তেতিয়া শুক্ৰাচাৰ্যই ভাবিলে ই গোটেই অসুৰ কোনটো নাশ কৰিব এতিয়া আমাৰ বিলাক গৃহস্থী আশ্ৰমটো এনেকুৱা হয় চাব সত্য হয় নহয় যদি ভকতসকলৰ এটি যদি স্বাৰ্থ পাতে তাত যদি টকা পইচা খৰচ কৰিবলৈ লয় তেতিয়া ক'ব ইমান দৰকাৰ নাই ইমান কি দৰকাৰ আছে অকণমান কিবা এটা আনা হৈ যাব ইমান দৰকাৰ নাই কিন্তু যদিহে বেয়া কাম এটাত আগবাঢ়ে কত টকা হানি কৰে এটা ল'ৰা ওলাই গ'লে কিমান খৰচ কৰে এটা ধনী ঘৰৰ ল'ৰা যদি টাউনলৈ ওলাই যায় সি 2000 টকা এদিনত খতম কৰি উঠে সেইটো কিন্তু গাত নালাগে কিন্তু এই স্বাৰ্থভাগী পাতিবৰ বাবে গাত লাগে টকা পইচা ধন ধানৰ কথা আহি পৰে যে আমি এইবিলাক কিবা অনৰ্থক কামত লগাইছো গতিকে সাৱধান বাণী সেইকাৰণে শাস্ত্ৰই দিছে আজি কাহিনীয়ে কৈছে কাহিনীটোৰ তত্ত্ববিলাক বুজি লওক কি কৈছে যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীয়ে মোৰ নিচিনা এজন সামান্য ধূলি চাহি নিচিনা এজন ব্যক্তিৰ ওচৰত দান ভিক্ষাৰ হাত পাতিছে মোৰ যে কিমান পুণ্য মই একেবাৰেই মোৰ বহুত পুণ্য হৈ গ'ল গতিকে মোক মানা নকৰিবা আৰু তেতিয়াই কি কৰিলে হাতত কমণ্ডলু লৈ মাহ হাতত লৈ তেওঁক অল্পনা কৰিবলৈ ল'লে সংকল্প কৰিবলৈ ল'লে আমি প্ৰত্যেকটো শুভ কামত প্ৰথম কি লাগে সংকল্প লাগিব শুদ্ধ ভাৱনা লাগিব এজন ভকতেহে যিটো শ্ৰাদ্ধৰ বা আমাৰ যিবিলাক সকাম বুলি ক'ব নাপায় সকাম বস্তুটো কি বুলি কৈছে আশা বাঞ্ছা কৰা এইবিলাক সকাম পাতিব নাপায় কি পাতিব ভকত সেৱা বুলি ক'ব ভকত সেৱা এভাগ পাতিছো শ্ৰাদ্ধ এভাগ পাতিছো এইবিলাক শব্দ কি হয় খুব সুন্দৰ হয় শুনিবলৈ কিন্তু সকাম মানে কি সকামী ভকতে কি পায় গীতাত লিখা আছে দক্ষিণায়ন লাভ কৰে গতিকে দক্ষিণায়ন মানে জমৰ দুৱাৰ লাভ কৰে উত্তৰায়ণত কি পায় বৈকুণ্ঠ পদ লাভ পায় গতিকে সেইকাৰণে সকামী হ'ব নালাগে নিষ্কাম হ'ব লাগে নিষ্কাম আজি ইমান বিলাক কথা আমি বহুত কিতাপ পঢ়িবলগীয়া হয় এটা শব্দৰ বাবে এখন কিতাপ পঢ়িবলগীয়া এই যোৱা সপ্তাহতে আমাৰ এই প্ৰভুৱে কৈছিলে এটা কথা আমাকে কৈছিলে এটা প্ৰশ্ন কৰিছিলে অৰ্থাৎ প্ৰশ্ন বুলি নহয় তেওঁ এটা মোক সুধিছিলে যে বস্তুটো মই বুজি পোৱা নাই
অকমান কথাটো মই তেতিয়া কৈছিলোঁ যে এই কথাটো জানিবৰ বাবে মই বহুত কিতাপ চাব লাগিব আৰু নেপালীটো কিনিব লাগিব ইমানখিনি পোৱাৰ পিছত ইয়াত কথা কোৱা যায় কেনেকৈ কোৱা যায় নিষ্কামভাৱে কোৱা যায় কিন্তু এই নিষ্কাম যিটো কথা এইবিলাক যদি কোনোবাই কোৱাৰ পিছতো আদৰি নলয় সেইজনৰো দুখ হয় বুলি কৈছে ইয়াত কি আছে এতিয়া ইয়াত সকলোতে দেৱ দেৱীবিলাক ৰৈ আছে চাৰি সিদ্ধ ৰৈ আছে ইয়াতে সকলো চাৰি সিদ্ধই কৈছে যে মোৰ ভগৱন্ত প্ৰভুৰ নাম কীৰ্তন শ্ৰৱণ যতে হয় ততে আমি হাজিৰ হৈ যাম সেইকাৰণে নামঘৰত থকা অৱস্থাত খুব সাৱধান হৈ বহিব লাগে সাৱধান হৈ থাকিব লাগে কাকো যাতে অন্তৰত দুখ লগা কথা ক'ব নালাগে কাৰো ফালে বেয়া চাউনি দিব নালাগে হাঁহি মাতি থাকিব লাগে ইজনে সিজনৰ অন্তৰখন যাতে কেতিয়াও বেয়া নহয় এনেকুৱাকে থাকিব লাগে আজি ভাদমহীয়াৰ পালত নামঘৰৰ দুজনী যদি পাঠিকনি থাকে দুইজনীৰ যি চেহেৰা দেখা যায় এইবিলাক জানো ভাগৱতৰ কথা এজনীয়ে যদি নাম গায় ইজনীয়ে নাগায় কেলে নাগায় কাজিয়া আছে কাজিয়া তোমাৰ নামৰ লগত কাজিয়া আছে নেকি নামৰ লগততো কাজিয়া নাই কিন্তু কি কৰে কাজিয়া থকাৰ বাবে সেইজনীয়ে গেলে মই নাযাওঁ মুখখন খুৱাই ৰাখিব একদম এই ব্যৱস্থাটো কিয় হয় ভিতৰত থকা অসুৰবিলাকে কৰে অসুৰ স্বভাৱ এটা আছে সেইটোৰ কাৰণে আৰু সেই সময়বিলাকতে সেই সময়কণতে হাতত যেতিয়া কমণ্ডলো ল'লে তেতিয়া সেই শুক্ৰাচাৰ্যই কি বুলি ভাবিলে যে ই এতিয়া দান দিয়েই দিব এতিয়া গতিকে মই কি কৰিব লাগিব সৰু হৈ পেলাই সেই যিটো নলীডাল পানী ধলা নলীডালত সোমাই দিয়ে পানী নপৰিলে দান দিব নোৱাৰে আৰু তেতিয়াই কি কৰিলে সেই পানীটো এনেকে ঢালি চাইছে নপৰে বলিয়ে দাঙি আছে এনেকে নপৰে তেতিয়া কি কৰিলে ভগৱান পুৰুষেতো সব জানে যাক অন্তৰ্যামী বুলি কয় অন্তৰ্যামী মানে কি বাৰু প্ৰত্যেকৰে হৃদয়ত ভগৱান আছে আৰু সেই আপুনি যি ভাবি আছে সেই কথাষাৰ ভগৱন্ত প্ৰভুৱে সম্পূৰ্ণকে জানে সেইকাৰণে তেওঁ অন্তৰ্যামী বুলি কৈছে আৰু যেতিয়া পানী দিব নোৱাৰিলে তেতিয়া ভগৱন্ত পুৰুষে ক'লে দিয়াচোন দিয়া কলচীটো মোক দিয়া কমণ্ডলটো মোক দিয়া মই কিবা এটা চাওঁ আৰু ল'লে লৈ পেলাই এডাল পুখ বং লৈ খোজ মাৰি দিলে আৰু লগে লগে বহুত দূৰত চিটিকি পৰিল শুক্ৰাচাৰ্য আৰু লগে লগে চকু এটা ফুটি থাকিলে চকুতে লাগিলে সেইকাৰণে শুক্ৰাচাৰ্য এটা চকু কণা নেদেখে এটা শুক্ৰাচাৰ্য মানে অসুৰক যি ভাৱনা দিয়ে অসুৰৰ হৈ যি ভাবে সেইজন অজ্ঞানী বুলি কৈছে এটা চকু নাই অজ্ঞানী যি আমাৰ ইন্দ্ৰিয়বিলাকক প্ৰশ্ৰয় দি পেলাই চলিছে ইন্দ্ৰিয়বিলাকৰ কথা মতে চলিছে সেইজনেই কৈছে শুক্ৰাচাৰ্যৰ শিষ্য গতিকে কি কৰিলে দান দিব যেতিয়া নোৱাৰিলে তেতিয়া সেই পুখ বনে খুচি শুক্ৰাচাৰ্যৰ এটা চকু নাশ কৰি দিলে কিন্তু ইয়াত কিয় এনেকুৱা কৰিলে জানে ভগৱন্তে যে মোক যি মোৰ বিপৰীতে যি ভকতে কাম কৰে সেইজন অজ্ঞানী সেইকাৰণে খোজ মাৰি আৰু সেই বলিক তাৰ পিছতো কি কৰিলে নাক পাখেৰে বামুণে বন্দী কৰি পেলালে এইটোতো কৰিব লাগিছিলে নেকি কাৰণ তিনিপদ ভূমি দিলে স্বৰ্গ মধ্য পাতাল সকলো লৈ ল'লে কিন্তু এপদ থাকি গ'ল সেই পদ দিবৰ বাবে জাগা নাই
জেগা নাই এতিয়া